মই মাৰি দি আছোঁ। अच्छा मैं चाह रही हूँ, वो लोग तो बजा ही रहे हैं, आप लोग अगर साथ में ताली बजाएंगे, मैं आपके ताली के बीट पे गाना चाहती हूँ, तो दोनों हाथ ऊपर करके ताली एक बार बजाइए। सिर्फ ये लास्ट भजन है जिसमें मैं बोल रही हूँ, और साथ में ताली बजाते हुए मैं गाना चाहूंगी। दोनों हाथ ऊपर करके, पीछे से भी जितने भी लोग हैं, और कहना है साथ में गाना भी है कि श्री राम जानकी बैठे हैं, देख लो दिल के नगीने में, श्री राम जानकी बैठे हैं मेरे। হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদ ওদালগুৰি জিলা সমিতিৰ নেতৃত্বত আৰু ডিমাকুচি আঞ্চলিক সমিতিৰ উদ্যোগত তথা শুক্লাই হিন্দীভাষী মহিলা সমিতিৰ সহযোগত অষ্টম বাৰ্ষিক সমাৰোহৰ আজি অন্তিম দিন, আৰু অন্তিম দিনত ইতিমধ্যে মুকলি সভাকে ধৰি বিভিন্ন কাৰ্যসূচী আজি হৈ গৈছে। আৰু যিহেতুকে ইতিমধ্যে সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠান চলি আছে, আৰু সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানত যিহেতুকে আপোনালোকে জানে যে সদৌ পাটনাৰ পৰা আমাৰ মাজত গায়ত্ৰী যাদৱ আহি পাইছেহি, আৰু তেওঁ গীত পৰিৱেশন কৰিব। আমাৰ বাস্কাৰ যি চন্দন মনচুম বড়ো তেওঁ গীত পৰিৱেশন কৰিব। আৰু আচলতে ক'ব লাগিব যে অষ্টম বাৰ্ষিক সমাৰোহৰ দিনটোত, আজিৰ দিনটোত লোকাৰণ্য হৈছে গৌচালা মাধ্যমিক মধ্য ইংৰাজী বিদ্যালয়খন, আৰু সকলো জাতি জনগোষ্ঠীৰ লোকে ওলাই আহিছে। এয়া হৈছে আচলতে সম্পত্তি মিলন ভূমি হিচাপে ইতিমধ্যে এই ঠাইখিনি গঢ়ি উঠিছে। সকলো জাতি জনগোষ্ঠী ওলাই আহিছে স্বতঃস্ফূৰ্তভাৱে, আৰু এয়া কিন্তু এটা শুভ লক্ষণ। আৰু অখিল হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদে বিগত বছৰৰ দৰে এইবেলো অতি ধুমধামেৰে পালন কৰিছে, আৰু ভৱিষ্যতৰ দিনতো সকলো ৰাইজক লৈ দিহা পৰামৰ্শ অনুযায়ী যাতে আমাৰ হিন্দীভাষী সমাজখনৰ লগতে সকলো জাতি জনগোষ্ঠী আগুৱাই যাব পাৰে হাতেৰে হাত মিলাই, আৰু আমি যাতে বৃহত্তৰ অসমীয়া জাতি গঠন কৰিব পাৰোঁ, যাতে এজন অসমীয়া হিচাপে আমি চিনাকি দিব পাৰোঁ, অসমীয়া ভাষা সংস্কৃতিৰ লগতে নিজৰ ভাষা সংস্কৃতি জীয়াই ৰাখিব পাৰোঁ। তাৰ কাৰণে ইতিমধ্যে আপোনালোকে জানে যে বিগত বহু ইয়াৰে স্থানীয় আমি হিন্দীভাষী মানুহ, নেপালী সম্প্ৰদায়ৰ মানুহ, বিহাৰী সম্প্ৰদায়ৰ মানুহ, অসমীয়া মানুহ, আমি সকলো মানুহ মিলিজুলি এই অনুষ্ঠানটি আমি উদযাপন কৰোঁ। আৰু আজিৰ এই অনুষ্ঠানটোত বিভিন্ন ঠাইৰ পৰা বিভিন্ন ৰাজনৈতিক দল, অৰাজনৈতিক দল, সকলো ৰাইজৰ যি সহায় সহযোগিতা পালোঁ, এই সুকলমে যি পাৰ কৰিব পাৰিছোঁ, তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে, আৰু সাংবাদিক বন্ধুসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। বৰ বেছি মই ক'বলৈ নাযাওঁ। ধন্যবাদ।